গন্ধৰ মুখৰ সেতু বন্ধনৰ পৰা মুকলি হোৱাৰ পথটো দেখি ঋষি ব্যাস ভাগৱত শাস্ত্ৰ পাছে কৰিলা হৰিকি দেখি ব্যাসৰ ঋষি কৰিলা হৰিকি কি ভাগৱত শাস্ত্ৰ। নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে, মই ভালে আছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি মই আপোনালোকক সকলোৱে পৰিচিত আপোনালোকৰ প্ৰাণজিৎ গগৈ তেখেতৰ ভাগৱত পাঠ অনুষ্ঠানত আছোঁ। গতিকে ইতিমধ্যে আমাৰ মাজত প্ৰাণজিৎ গগৈ আহি পাইছে। তেখেতৰ ভাগৱত পাঠ আপোনালোকে শুনিবলৈ পাব কণ্টেক্ট পাছতে। এয়া আপোনালোকে আমাৰ মাজত প্ৰাণজিৎ গগৈ আহি পাইছে। ইতিমধ্যে আমাৰ মাজত সকলোৱে পৰিচিত প্ৰাণজিৎ গগৈ বাপজনা আহি পাইছে। গতিকে এনেদৰে যুৱক যুৱতীসকলে আগবঢ়াই নিবৰ বাবে আহিছোঁ। ইতিমধ্যে আমাৰ মাজত শুনিব পাইছোঁ প্ৰাণজিৎ গগৈ, সকলোৱে পৰিচিত। কণ্টেক্ট পাছতে আপোনালোকে তেখেতৰ ভাগৱত পাঠ শুনিবলৈ পাব। গতিকে এনেদৰে যুৱক যুৱতীসকলে আগবঢ়াই নিবলৈ আহিছোঁ। চাই থাকক ভিডিঅ'টো, অকণ স্কিপ নকৰাকৈ। জয় গুৰু শংকৰ সৰ্বগুণা কৰ যাকে নাহি কেও তোহাৰি চৰণ কৰে শত কোটি বাৰে কৰো তোহাৰি চৰণ কৰে শত কোটি বাৰে কৰো শ্ৰীকৃষ্ণায় নমো নমঃ। কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কৃত শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ শ্লোক নমো ভগৱতে বাসুদেবায় জন্মাদ্যস্য য়তু তন্ময়াদিতৰতঃ
স্বাৰ্থী সৌভিঘ্ন চৰাত তেনে ব্ৰহ্ম হৃদয়বাদী কবয়ে মুহ্যন্তি যৎসূৰয় তেজোৱাৰিমৃদাং यथा विनिमयत्र त्रिसर्गोऽहं मृषा धाम्ना स्वेन सदा निरस्तकुहकं सत्यं परं धीमहि धर्मः प्रजितकुण्डोऽत्र परमो निर्मत शरणं शतं वेदं वास्तवमत्र वस्तु शिवदं तपत्रयोन्मूलनं श्रीमद्भागवते महामुनिकृते किंवा पौरैरीश्वर सद्यो हृदयवरोध्यते वत्र कृतिर्भिशुशुशुभिष्टच्छना निगमकल्पतरुर्गलितं फलं सुखमुखादमृतद्रवसंयुतं पियत भागवतं रसमालयं मुहुरभुरसितं भुवि भावुका কুৰ্ম আদি অংশ অৱতাৰ যাৰ ঈশ্বৰ কৃষ্ণ কোটি কোটি নমস্কাৰ নমো নমো মধুময় ৰিপুম হৰি অন্ত্যজু উত্তম মাতি হৈ যাক স্মৰি সমস্তে জগত উদ্ধাৰক যাৰ নাম হেনয় কৃষ্ণক কৰো সহস্ৰ প্ৰণাম। কৃপালু গুৰুৰ আজ্ঞা ক্ষীণ ধৰি সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী নিৰ্গুণ নিৰাকাৰ কৃষ্ণ তত্ত্বৰ সগুণ সাকাৰ ৰূপ শ্ৰী চৈতন্যমূৰ্তি আপোনাৰ হওক ভকত ভাগৱতৰ দুখানি অভয় চৰণৰ পুনঃসবাৰ ভক্তি সহভাগী অৰ্পণা কৰা হৈছে। কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত এনে এক পাক চক্ৰৰ মাজত সোমাই থকা প্ৰত্যেক জীৱই যদি সৰ্বশক্তিমান ঈশ্বৰতত্ত্ব কৃষ্ণদেৱৰ দুখানি অভয় চৰণত নিজকে অৰ্পণ কৰাব পাৰে কায় বাক্য মন চিত্ৰৰ জৰিয়তে, তেতিয়াহ'লে সেই জীৱই এই সংসাৰৰ পৰা সুন্দৰভাৱে ভগৱন্তৰ কৃপা ধন্যকৈ পৰম গতি লাভ কৰিব পাৰে।
এয়াই হ'ল মংগলাচৰণৰ মূল বিষয়বস্তু আৰু তাকে অভিশপ্ত পৰীক্ষিত নামৰ এটি সংসাৰী জীৱই ভাগৱত প্ৰণয়নকৰ্তা ব্যাসদেৱৰ সুযোগ্য সন্তান শোকগুৰুৰ কৃপাধন্য হৈ এই সংসাৰৰ পৰা তৰি যাব পাৰি আৰু আমি সমস্ত জনৰ প্ৰতি কৃপালু গুৰুজন বস্তুৱে ইয়াক মূল সংস্কৃতৰ পৰা সাৰ তত্ত্ব উদ্ধাৰ কৰি আনি আমি কলিৰ মনমতী মনুষ্যক ইয়াৰ জ্ঞান প্ৰদান কৰিব বিচাৰিছে আৰু আজি আমাক আজ্ঞা কৰা হৈছে তৃতীয় স্কন্ধ কপিল চৰিতৰ কালৰ প্ৰভাৱত বিষয়সকলৰ যি অধোগতি হয় সেই দৰ্শনখিনি আশ্ৰয় কৰিবৰ বাবে আৰু আমি আজ্ঞাবাহীৰ বিক্ৰম হিচাপে আপোনালোক মহামহন্তৰ আজ্ঞা শিৰোগত কৰি আমি পদবন্ধে পাঠ আৰু পৰ্যালোচনা আগবঢ়াবৰ বাবে আগবাঢ়িব বিচৰা হৈছে তৃতীয় স্কন্ধ কপিল চৰিত আৰু ইয়াত মাতৃ দেৱভূতিৰ আগত কপিল প্ৰভুৱে কেনেকৈ জীৱৰ তামসিক গতি প্ৰভাৱত পৰিলে জীৱৰ কেনে ধৰণৰ অৱস্থা হ'ব লগা হয় তাৰ বিষয়বস্তু প্ৰকাশ কৰিছে আৰু হয়তো কপিল বদতি শুনিও মানৱী জীৱৰ নিকাৰ যত কৰ্মৰ ইচ্ছাই পুৰুষৰ যাই প্ৰৱেশৰ উদৰত নাৰীৰ শৃংগাৰ সময় বেলাত ৰেত সহিতে স্ত্ৰীৰ শুনিতে একেলগ ভূঞা উদৰত লয় ঠাই দিনক চিহ্ন লিংগ পুৰাম চাৰি মাখেলি হাত ধাতু হয় ক্ষুধা তৃষ্ণা পঞ্চমত ছয় মাস হইলে জাল যেন চৰ্মে বেৰ হয় তাৰ অংগত মাতৃৰ দক্ষিণ উদৰত ভ্ৰমে ক্ষণে যুগ সম যাই যেন মতে তৈতে বালক বাল হয় তাৰ কথা শুনা ভগৱন্তৰ 24 অৱতাৰ এক হ'ল কপিল অৱতাৰ
আৰু সেই কপিলৱতাৰত মাতৃ দেৱহূতিয়ে জানিব বিচাৰিছে পুত্ৰ কপিলৰ পৰা, সেই মোৰ পুত্ৰ কপিল, তুমি মোক জ্ঞান প্ৰদান কৰা যে এই সংসাৰত এটি জীৱই কেনেকৈ অৱস্থান কৰে। সমস্তখিনি কথা তুমি আমাক ক'ব লাগে। আৰু তাকে আশ্ৰয় কৰি কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত কৈছে, কপিল বদতি শুনিও মানৱী জীৱৰ নিকাৰ যত। জীৱই কেনে কেনে ধৰণে দুখ কষ্ট ভোগ কৰিব লগা হয় তাৰ বিষয়ে আমি তোমাক কওঁ, শুনা মা। কৰ্মৰ ইচ্ছা পুৰুষৰ উদৰত প্ৰৱেশ কৰা জীৱই প্ৰকৃতি স্বৰূপা নাৰীৰ লগত সহবাস কৰোঁতে শৃংগাৰৰ সময়ত ৰসৰূপে প্ৰকৃতি স্বৰূপা আইৰ তেজৰ লগত যোগ হৈ প্ৰকৃতিৰ গৰ্ভত গৈ জীৱ প্ৰৱেশ কৰে। আমাৰ সমস্তজনৰে জ্ঞাত যে প্ৰথমে আছিলি তই পিতৃৰ ক্ষীৰত ৰসৰূপে স্থিতি হৈ মাতৃৰ গৰ্ভত। জীৱতত্ব পিতৃৰ ক্ষীৰৰ পৰা আহি শৃংগাৰৰ সময়ত প্ৰকৃতি স্বৰূপা আইৰ লগত অৰ্থাৎ শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হৈ মাতৃৰ উদৰত জীৱতত্ব আশ্ৰয় গ্ৰহণ কৰে। আৰু এনেকৈ আশ্ৰয় গ্ৰহণ কৰাৰ প্ৰথম দিনটোত একৰ ৰাত্ৰ ভৈলে অৰ্থাৎ প্ৰথম ৰাতিটোত দুই লগ হয় পুৰুষ আৰু প্ৰকৃতিৰ মিলনৰ ফলত জীৱতত্ব ৫ নম্বৰ দিনটোত বৰ্তুল কাঞ্চ ৰাত্ৰত অৰ্থাৎ এটি বলগুটি বা বাটলুগুটিৰ সমান আকাৰ ধাৰণ কৰে ৫ নম্বৰ দিনটোত মাতৃগৰ্ভত। ১০ম দিনত কঠিন শুৱায় বদৰি ফলৰ মত। ১০ নম্বৰ দিনটোত মাতৃগৰ্ভত সেই ৰসৰূপত প্ৰকাশমান হোৱা জীৱতত্ব বগৰী ফলটোৰ সমান আকাৰটো ডাঙৰ হয়। পাছে ২ মাখে শিৰ বাহু আদি ভিন্ন হৈ অংগছয়। ৩য় মাখত লোম আদি নখ চিহ্ন লিংগ উপজয়। ২ নম্বৰ মাহটোত মাতৃগৰ্ভত জীৱতত্বৰ আকাৰ বাঢ়ি বাঢ়ি শিৰ আৰু বাহু বিভিন্ন অংগবিলাক